হেল্ল' ষ্টুডেণ্ট, আজিৰ এই ভিডিঅ'টোত মই 28/2/2026 তাৰিখে বৰপেটা জিলাত অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ এনুৱেল এক্সাম 2026ৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন ছল্ভ কৰিবলৈ লৈছোঁ। তো বৰপেটা ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে চেক কৰি ল'বা তোমালোকৰ এনচাৰবিলাক কিমান শুদ্ধ হৈছে, আৰু যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও এনুৱেল এক্সামৰ ইংলিছৰ এক্সাম ষ্টাৰ্ট হোৱা নাই তেওঁলোকৰ বাবে যথেষ্ট হেল্প হ'ব এখন সুন্দৰ কুৱেশ্যন পেপাৰ। তো সম্পূৰ্ণ ভিডিঅ'টো চাবা স্কিপ নকৰাকৈ। আৰু এই কুৱেশ্যন পেপাৰখন মোলৈ চেণ্ড কৰিছিলে বৰপেটা ডিষ্ট্ৰিক্টৰ কাবঙৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ আসিফ ইকবালে। তো ভিডিঅ'টোৰ আৰম্ভণিতে আসিফলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোকে এনেদৰে কুৱেশ্যন পেপাৰবিলাক চেণ্ড কৰিবা মোৰ হোৱাটছআপ নাম্বাৰত, মই যিমানখিনি পাৰোঁ ছল্ভ কৰি দিম। তো আহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। তো কুৱেশ্যন পেপাৰখনৰ ছেকশ্যন 8 মুঠ 45টা MCQ দিছে নিউ পেটাৰ্ণ অনুসৰি। তো ইয়াত 1 নম্বৰটো দিছে ইউজ এন এপ্ৰপ্ৰিয়েট কুৱেশ্যন টেগ বাৰ্কিং ডগছ চেলডম বাইট। তো এই চেণ্টেন্সটোৰ এপ্ৰপ্ৰিয়েট কুৱেশ্যন টেগ হ'ব অপশ্যন বি, ডোণ্ট দে। নেক্সট 2 নম্বৰটো দিছে শ্ব'জ দ্য ৰাইট প্ৰিপজিশ্যন দ্য বাৰ্ডছ বুইল নেষ্ট ডেছ দ্য ট্ৰিজ। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, ইন। 3 নম্বৰটো দিছে দ্য ওমেন ইন এ লিজেণ্ড অফ নৰ্থলেণ্ড গট ক্ৰাছ বাই ছেইণ্ট পিটাৰ ডিউ টু হাৰ। ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, চেলফিছ এটিটিউড। কুৱেশ্যন নম্বৰ 4, হু ইজ দ্য পয়েট অফ দ্য পয়েম ন' মেন আৰ ফৰেন। তো ন' মেন আৰ ফৰেন কবিতাটোৰ পয়েটজনৰ নাম হৈছে অপশ্যন এ, জেমছ কিৰ্কাপ। তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 5, হুজ ডেথ ইজ হিণ্টেড ইন দ্য পয়েম এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল। তো উক্ত কবিতাটোত কাৰ মৃত্যুৰ কথা ইয়াত আমাক হিণ্ট কৰিছে। তো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, লুচি। এটা মেকুৰীৰ নাম আছিলে। কুৱেশ্যন নম্বৰ 6, বিফৰ দ্য কামিং অফ ট'টো গ্ৰেণ্ডফাদাৰ্ছ পেট ইনক্লুডেড। অৰ্থাৎ ট'টোক ঘৰলৈ অনাৰ আগতে গ্ৰেণ্ডফাদাৰৰ ঘৰত কোনবিলাক ঘৰচীয়া জন্তু আছিলে, পোহনীয়া জন্তু। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি, এ টৰ্টইছ, এ পেয়াৰ অফ ৰেবিটছ, এ টেম স্কুৱাৰেল এণ্ড এ পেট গট। কুৱেশ্যন নম্বৰ 7, কুৱেশ্যন নম্বৰ 7ত দিছে হু অল ৱেৰ দেয়াৰ ইন দ্য বাংলো ৰেফাৰেঞ্চ বণ্ড অফ লাভ। তো বাংলাটোত কোন কোন আছিলে, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, টিনান্স। কুৱেশ্যন নম্বৰ 8, হোৱাই ডিড গ্ৰেণ্ডফাদাৰ টেক ট'টো এলং উইথ হিম এট চাহাৰামপুৰ। তো চাহাৰামপুৰলৈ ট'টোক গ্ৰেণ্ডফাদাৰে কিয় লৈ গৈছিলে, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, ন' ওৱান ৱাজ এট হোম। কুৱেশ্যন নম্বৰ 9, হুইচ চিটুৱেশ্যন ফ্ৰম টুডে ৱৰ্ল্ড ইজ ক্ল'জ টু মাৰ্কিছ লাৰ্ণিং এক্সপিৰিয়েঞ্চ। তো ইয়াত যি 4টা অপশ্যন দি দিছে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, এ চাইল্ড লাৰ্ণিং অনলি থ্ৰু অনলাইন ৰেকৰ্ডেড লেচনছ। কুৱেশ্যন নম্বৰ 10, হোৱাট ৱাজ ৰংঘৰ মেইনলি ইউজ এছ। অৰ্থাৎ ৰংঘৰক প্ৰধানকৈ কি ক্ষেত্ৰত ব্যৱহাৰ কৰিছিল, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, এম্পি থিয়েটাৰ। তাত মনোৰঞ্জনৰ কাৰণে য'ত বিভিন্ন খেল অনুষ্ঠিত হৈছিল, যিবিলাক ৰজাই ৰংঘৰৰ ওপৰত উঠি চাই আনন্দ উপভোগ কৰিছিল। কুৱেশ্যন নম্বৰ 11ত দিছে হোৱাট ফিলিং ডাজ ডক্টৰ শ্ৰুতিমালা দুৱৰা এক্সপ্ৰেছ হোৱাইল ডেছক্ৰাইবিং আছাম। তো এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, প্ৰাইড এণ্ড এডমাইৰেশ্যন। কুৱেশ্যন নম্বৰ 12, হোৱাট ইম্পৰ্টেণ্ট এক্সাম ৱাজ দ্য নেৰেটৰ প্ৰিপেয়াৰিং ফৰ ইন দ্য লেচন এ হাউচ ইজ নট এ হোম। তো ইয়াত আমাক দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ফাইনেল এক্সাম। কুৱেশ্যন নম্বৰ 13, শ্ব'জ দ্য কাৰেক্ট অপশ্যন ডেট দ্য গ্ৰাছলেণ্ড অফ কাজিৰঙা মেইনলি ছাপোৰ্ট। ৰেফাৰেঞ্চ দিছে ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ। তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, হাৰ্বিভৰাছ এনিমেলছ। কুৱেশ্যন নম্বৰ 14ত এছাৰচনৰ ৰিজনিঙৰ এটা কুৱেশ্যন দিছে। এছাৰচনটো দিছে দ্য পইট শ্ব'জেছ দ্য ৰোড ডেট ৱাজ লেছ ট্ৰেভেল। অৰ্থাৎ লেখকে যিটো পথেদি মানুহ কমকৈ গৈছিলে সেই পথটো নিৰ্বাচন কৰি লৈছিলে। আৰু তাৰপিছতে ৰিজনটো দিছে দ্য ৰোড লুক গ্ৰাছী এণ্ড ৱান্টেড ৱেৰ। কাৰণ এই ষ্টেটমেণ্টটো ট্ৰু হয় যদিও এইটো এছাৰচনৰ এই শুদ্ধ ব্যাখ্যা আগবঢ়োৱা নাই, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, বোথ এ এণ্ড আৰ ট্ৰু এণ্ড আৰ ইজ দ্য ইনকাৰেক্ট এক্সপ্লেনেশ্যন অফ এ। কুৱেশ্যন নম্বৰ 15ত দিছে হোৱাট ডাজ দিছ লাইন ৰেফাৰ টু, ৰেফাৰেঞ্চ এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল চিম এ থিং ডেট কুড নট ফিল। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, এ লাইফলেছ বডি। কুৱেশ্যন নম্বৰ 16, ইভলিন গ্লেনি ইজ ফেমাছ ফৰ। এভলিন গ্লেনি কিহৰ বাবে বিখ্যাত আছিলে, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, পাৰ্কিউচনিষ্ট। কুৱেশ্যন নম্বৰ 17 দিছে আই স্কুটেডটো আণ্ডাৰলাইন হৈছে ইনটু দ্য চুগাৰ কেন ফিল্ড। লাইনটো আমাক দিছে বণ্ড অফ লাভ পাৰ্টটোৰ পৰা। এতিয়া কুৱেশ্যনটো দিছে শ্ব'জ দ্য কাৰেক্ট মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ড। অৰ্থাৎ স্কুটেডৰ মিনিংটো আমাৰ পৰা বিচাৰিছে।
তো এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰান এৱে। কুৱেশ্যন নম্বৰ 18 হুইচ ইকুৱেলি ইজ নট কমন টু বোথ ইভিলিন গ্লেনি এণ্ড বিছমিল্লা খান। বিছমিল্লা খান আৰু ইভিলিন গ্লেনিৰ ক্ষেত্ৰত কোনটো বস্তু অমিল বা কমন নহয়। তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি হেষ্টিনেশ্যন এণ্ড আনচাৰ্টেনিটি। Question number 19 read the following statement which reference to weathering the storm in Erasmus and shows the correct option. অৰ্থাৎ weathering the storm in Erasmus চেপ্টাৰৰ পৰা দুটা ষ্টেটমেণ্ট দি দিছে, ষ্টেটমেণ্টকেইটা ট্ৰু নে ফলছ আমি ক'ব লাগে। তো ষ্টেটমেণ্ট 1টো দিছে প্ৰশান্ত took shelter on the roof of a friend's house during the cyclone। এই ষ্টেটমেণ্টটো ট্ৰু হয়। আৰু ষ্টেটমেণ্ট 2টো দিছে প্ৰশান্ত lost all hopes after witness the destruction, এইটো কিন্তু ফলছ হয়। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ষ্টেটমেণ্ট 1 ইজ ট্ৰু বাট ষ্টেটমেণ্ট 2 ইজ ফলছ। কুৱেশ্যন নম্বৰ 20 দিছে হুইচ লেছন ইজ টেকেন ফ্ৰম দ্য অট'বায়'গ্ৰাফি উইংছ অফ ফায়াৰ। অৰ্থাৎ উইংছ অফ ফায়াৰ যিটো আত্মজীৱনী তাৰ পৰা কোনটো চেপ্টাৰ তুলি লোৱা হৈছে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মাই চাইল্ডহুড। কুৱেশ্যন নম্বৰ 21 হোৱাই ৱাজ দ্য ইভেণ্ট অফ চেহনাই প্লেয়িং অন 15 আগষ্ট এ হিষ্টৰিক ওৱান। অৰ্থাৎ 15 আগষ্টৰ দিনা চেহনাইৰ যি প্ৰদৰ্শন হৈছিলে সেইটো কিয় ঐতিহাসিক আছিলে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ইট ৱাজ ইণ্ডিপেণ্ডেন্স ডে, কাৰণ সেইদিনা আছিল ভাৰতৰ স্বাধীনতা দিৱস। কুৱেশ্যন নম্বৰ 22 হোৱাট পয়েটিক ডিভাইচ ইজ ইউজ ইন দ্য লাইন্স ৰেফাৰেঞ্চ ন' মেন আৰ ফৰেন বেনিথ অল ইউনিফৰ্ম এ ছিংগুল বডি ব্ৰেথ। সেইটো এটা কমন কুৱেশ্যন আহি থাকে। তো ইয়াত কোনটো পয়েটিক ডিভাইচ ইউজ কৰা হৈছে। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মেটাফৰ। কুৱেশ্যন নম্বৰ 23 হোৱাই ডিড দ্য পয়েট ওৱান টু গ' ইনস্পিৰি। কবিয়ে কিয় ইনস্পিৰিলৈ যাব বিচাৰিছে। তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি টু এনৰিচ হিজ স্পিৰিট। কুৱেশ্যন নম্বৰ 24ত আমাক এ আৰু বি এইকেইটা শুদ্ধভাৱে মিলাবলৈ দিছে। তো এইটো মাই চাইল্ডহুড চেপ্টাৰৰ পৰা দিছে আৰু ইয়াক আমি এনেধৰণে মিলাব পাৰোঁ। গতিকে দেখা গ'ল যে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ 14233142। কুৱেশ্যন নম্বৰ 25 shows the passive form of the following sentence you must punish him। এই কুৱেশ্যনটোৰ শুদ্ধ পেচিভ ফৰ্মটো হ'ব অপশ্যন চি হি মাষ্ট বি পানিছ বাই ইউ। 26ত দিছে হুইচ ৱৰ্ড হেজ বিন ৰিপিটেড ইন দ্য পয়েম ন' মেন আৰ ফৰেন। অৰ্থাৎ ন' মেন আৰ ফৰেন কবিতাটোত কোনটো শব্দ বাৰে বাৰে পুনৰাবৃত্তি হৈ আছে। তো আমি দেখা পাইছোঁ যে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ ৰিমেম্বাৰ। কুৱেশ্যন নম্বৰ 27ত এছাৰচন এটা দিছে ব্ৰুনো ৱাজ চেণ্ট টু দ্য জু বিকজ হি হেড বিকেম ডেঞ্জাৰ্ছ। এই এছাৰচনটো কাৰেক্ট হয়। আৰু ইয়াৰ ৰিজনটো দিছে এজ ব্ৰুনো গ্ৰিউ আপ হি কুড হাৰ্ম পিপুল আনফৰ্চুনেটলি ডিউ টু হিজ চাইজ এণ্ড খিনি দেখা যোৱা নাই, তথাপিতো এই ৰিজনটো শুদ্ধ হয় আৰু এই এছাৰচনৰ কাৰেক্ট এক্সপ্লেইন আগবঢ়াইছে। তো এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বোথ এ এণ্ড আৰ কাৰেক্ট। কুৱেশ্যন নম্বৰ 28 হোৱাট এন এক্সেলেণ্ট পিচ অফ আৰ্ট চি ছেড শ্ব'জ দ্য কাৰেক্ট ফৰ্ম অফ ইনডাইৰেক্ট নেৰেশ্যন। তো এই চেণ্টেন্সটোৰ কাৰেক্ট ইনডাইৰেক্ট নেৰেশ্যনটো হ'ব অপশ্যন চি চি এক্সপ্লেইন উইথ এপ্ৰিচিয়েশ্যন ডেট ইট ৱাজ এন এক্সেলেণ্ট পিচ অফ আৰ্ট। কুৱেশ্যন নম্বৰ 29 শ্ব'জ দ্য কাৰেক্ট চেণ্টেন্স। তো ইয়াত আমাক 4টা চেণ্টেন্স দি দিছে, তাৰ ভিতৰত এটাহে কাৰেক্ট, সেইটো আমি নিৰ্বাচন কৰিব লাগে। তো দেখা গৈছে যে ইয়াত কাৰেক্ট চেণ্টেন্সটো হ'ব অপশ্যন এ এক্সাৰচাইজ ইজ বেনিফিচিয়েল ফৰ হেল্থ। নেক্সট কুৱেশ্যন নম্বৰ 30 শ্ব'জ দ্য কাৰেক্ট অপশ্যন ফ্ৰম দ্য ফলোয়িং। ইয়াত এটা আমাক চেণ্টেন্স দিছে প্লান্টিং এ ট্ৰি ইজ ভেৰি নবল ডিড এণ্ড ডেছ আৰ্ট ফ্ৰম গ্ল'বেল ৱাৰ্মিং। তো ইয়াত খালী স্পেচত বহিবলগীয়া শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ছেভছ। কুৱেশ্যন নম্বৰ 31 দ্য ছান নট প্লে আউটছাইড ইজ শ্বাইনিং টু ব্ৰাইটলি চ' বেটাৰ। এতিয়া কুৱেশ্যনটো দিছে এৰেঞ্জ দ্য চেণ্টেন্স ইন কাৰেক্ট অৰ্ডাৰ। ইয়াত অলপ ৱৰ্ডবিলাক খেলি মেলি হৈছে, জাম্বুল টাইপৰ হৈ আছে, তাক আমি কাৰেক্ট ফৰ্মত মিলাব লাগে। তো দেখা গৈছে যে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি দ্য ছান ইজ শ্বাইনিং টু ব্ৰাইটলি চ' বেটাৰ নট প্লে আউটছাইড। নম্বৰ 32 দিছে শ্ব'জ দ্য কাৰেক্ট ফৰ্ম অফ ডাইৰেক্ট নেৰেশ্যন হি ৰিকুৱেষ্টেড দ্য বছ টু লেট হিম গ' অন উইথ হিজ প্ৰজেক্ট। তো এই চেণ্টেন্সটোৰ কাৰেক্ট ডাইৰেক্ট নেৰেশ্যন ফৰ্মটো হ'ব অপশ্যন চি হি ছেড টু দ্য বছ লেট মি গ' অন উইথ মাই প্ৰজেক্ট প্লিজ। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 33 হোৱাট ৱাজ ষ্ট্ৰেঞ্জ শ্বুড দ্য বুক ফৰ মাৰ্গী। মাৰ্গীৰ বাবে কিতাপখনৰ কোনটো বিষয় অতিকৈ আচৰিতজনক আছিল। তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ইটছ পেজেছ। কুৱেশ্যন নম্বৰ 34 মেক কলম এ উইথ কলম বি এণ্ড শ্ব'জ দ্য কাৰেক্ট এনচাৰ ফ্ৰম দ্য অপশ্যন গিভেন বিল'। ইয়াত কলম এ আৰু কলম বিক শুদ্ধভাৱে মিলাই কাৰেক্ট অপশ্যনটো আমি চিলেক্ট কৰিব লাগে। তো ইয়াক আমি এনেধৰণে মিলাব পাৰোঁ
গতিকে দেখা গ'ল যে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ 1 2 2 3 3 4 4 1 কুৱেশ্যন নম্বৰ 35 when did the super cyclone hit Orissa এইটো কমন কুৱেশ্যন আহি থাকে উৰিষ্যাত এই ঘূৰ্ণীবতাহটো কেতিয়া আহিছিলে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি অক্টোবৰ 1999 নেক্সট আহিলে কুৱেশ্যন নম্বৰ 36 what theme is highlighted through Margie's thought at the end of story তো পাঠটোৰ যোগেদি মাৰ্গীৰ কেনেকুৱা ধৰণৰ চিন্তাধাৰা আমি দেখা পাইছোঁ তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি জয় অফ শ্বেয়াৰ্ড লাৰ্ণিং কুৱেশ্যন নম্বৰ 37 use an appropriate question tag she sings well তো এই চেণ্টেন্সটোৰ appropriate question tagটো হ'ব অপশ্যন এ does not see 38 fill in the blanks they dash football when it started raining তো ইয়াত খালী স্পেচত বহিবলগীয়া কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি were playing অৰ্থাৎ সম্পূৰ্ণ চেণ্টেন্সটো হ'ব they were playing football when it started raining কুৱেশ্যন নম্বৰ 39টো দিছে আইডেণ্টিফাই দ্য কাৰেক্ট চেণ্টেন্স আমাক চাৰিটা চেণ্টেন্স দিছে তাৰ পৰা কাৰেক্ট চেণ্টেন্সটো আমি আইডেণ্টিফাই কৰিব লাগে তো এই ক্ষেত্ৰত কাৰেক্ট চেণ্টেন্সটো হ'ব অপশ্যন চি she has been waiting for me since morning কুৱেশ্যন নম্বৰ 40ত আহিলে what does the phrase wanted were mean reference the road not taken অৰ্থাৎ it means wanted were the road not taken কবিতাটোত কি বুজাইছে তো এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি the road was less travel আমাক এটা পেছেজ দিছে পেছেজটো পঢ়ি কুৱেশ্যন নম্বৰ 41 পৰা 45 লৈ এনসাৰবিলাক কৰিব লাগিব তো এই পেছেজটো তোমালোকে ভালকৈ চাবা এখন যথেষ্ট সুন্দৰ প্ৰশ্ন কাকত হয় খুব আনকমন দিছে প্ৰশ্নবিলাক ভাল লাগিছে তো কুৱেশ্যন নম্বৰ 41 টো দিছে ৰিডিং ইজ কনসিডাৰ্ড ইম্পৰ্টেন্স বিকজ অৰ্থাৎ যেটো ৰিডিংটোৱে ইম্পৰ্টেন্ট হিচাপে গণ্য হৈছে তো পেছেজটো পঢ়ি প্লানি ইয়াত আমি যদি চাওঁ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি ইট এক্সপান্ড ওয়ান্স নলেজ কুৱেশ্যন নম্বৰ 42 shows the correct adverb form of the word white from the passage তো white শব্দটোৰ কাৰেক্ট এডভাৰ্ব ফৰ্মটো হ'ব অপশ্যন বি widely কুৱেশ্যন নম্বৰ 43 according to the passage reading is especially important today because তো ইয়াত আমাক যি চাৰিটা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি extend one's horizons নেক্সট আহিলে কুৱেশ্যন নম্বৰ 44 shows a word in the passage that means diversion তো ডাইভাৰচেশ্যনৰ এটা মিনিং যদি বিচাৰি চাওঁ অৰ্থাৎ একে অৰ্থ প্ৰকাশ কৰা পেছেজটোত উক্ত শব্দটো হ'ব অপশ্যন ডি ডিষ্ট্ৰেকশ্যন কুৱেশ্যন নম্বৰ 45 হুইচ স্কিল ইজ নট ৰিকুৱাৰ্ড ফৰ ৰিডিং অৰ্থাৎ পঠনৰ বাবে কোনটো দক্ষতাৰ প্ৰয়োজন নাই এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি এডিটিং নেক্সট আহিলে ছেকশ্যন বি ইয়াত কেইটামান কুৱেশ্যন দিছে আঠটা কুৱেশ্যন দিছে 2 মাৰ্কৰ টোটেল 16 মাৰ্ক আছে তো এই কুৱেশ্যনখিনি তোমালোকে ভালকৈ চাবা খুব এখন ধুনীয়া প্ৰশ্ন কাকত প্ৰিপেয়াৰ কৰিছে বৰপেটা ডিষ্ট্ৰিক্টে যথেষ্ট ইম্পৰ্টেণ্ট তোমালোকে এইখিনি ঘৰত প্ৰেক্টিছ কৰিবা নেক্সট আহিলে ছেকশ্যন চি ইয়াত তোমালোকৰ যিখন সাপ্লিমেণ্টাৰী মুভমেণ্টছৰ পৰা কেইটামান কুৱেশ্যন দিছে এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা নিশ্চয় তোমালোকৰ এক্সামৰ বাবে যথেষ্টখিনি হেল্প হ'ব ইয়াৰ পৰা তাৰপিছতে ছেকশ্যন ডিত আহিছে গ্ৰামাৰ কুৱেশ্যন নম্বৰ 56টোত দিছে ৰাইট দ্য কাৰেক্ট ফৰ্ম অফ দ্য ভাৰ্ব গিভেন ইন ব্ৰেকেটছ তো এই নম্বৰটোত দিছে হি ডেজ স্লিপ এণ্ড কেনট মিট ইউ নাও তো ইয়াত আমাৰ এনসাৰটো হ'ব হি ইজ স্লিপিং এণ্ড কেনট মিট ইউ নাও বি নম্বৰটো দিছে আই প্লে ক্ৰিকেট হুৱেন আই ৱাজ ইন কলেজ তো ইয়াৰ এনসাৰটো হ'ব আই প্লেড ক্ৰিকেট হুৱেন আই ৱাজ ইন কলেজ নেক্সট আহিলে 57 ডু এছ ডাইৰেক্টেড অৰ্থাৎ যেনেকুৱা ধৰণৰ নিৰ্দেশনা দিছে তেনেকুৱা ধৰণে আমি কৰিব লাগিব এই নম্বৰটো দিছে অনিল ইজ দ্য বেষ্ট বয় ইন দ্য ক্লাছ টাৰ্ণ ইনটু পজিটিভ ডিগ্ৰী তো এই চেণ্টেন্সটোক যদি আমি পজিটিভ ডিগ্ৰীলৈ নওঁ এই এনসাৰটো হ'ব ন' আদাৰ বয় ইন দ্য ক্লাছ ইজ এজ গুড এজ অনিল বিটোত দিছে এভৰি ওৱান উইচেছ টু বি হেপ্পী মেক ইট ইণ্টাৰগেটিভ তো এই চেণ্টেন্সটোক যদি আমি ইণ্টাৰগেটিভলৈ নিওঁ ইয়াত শুদ্ধ অপশ্যনটো হ'ব ডাছ এভৰি ওৱান উইচ টু বি হেপ্পী কুৱেশ্যন মাৰ্ক চি নম্বৰটো দিছে ডু নট ট্ৰেভেল ইণ্টাৰষ্টেড ডুৰিং লকডাউন টাৰ্ণ ইনটু পেছিভ ভইচ তো এই চেণ্টেন্সটোক যদি আমি পেছিভ ভইচলৈ লৈ যাওঁ তেতিয়াহ'লে ইয়াত এনসাৰটো লিখিব পাৰোঁ ইউ আৰ এডভাইজড নট টু ট্ৰেভেল ইণ্টাৰষ্টেড ডুৰিং দ্য লকডাউন নেক্সট ডি নম্বৰটো দিছে ন' বডি লাইকছ হিম মেক ইট ইণ্টাৰগেটিভ উইদাউট চেঞ্জিং ইটছ মিনিং ইয়াত অৰ্থৰ পৰিৱৰ্তন নোহোৱাকৈ ইয়াক আমি ইণ্টাৰগেটিভ কৰিব লাগিব তো এই ক্ষেত্ৰত আমি এনসাৰটো লিখিব পাৰোঁ ডাছ এনিবডি লাইক হিম কুৱেশ্যন মাৰ্ক নেক্সট ছেকশ্যন 8 এটা আমাক আৰ্টিকল লিখিবলৈ দিছে ন' টবেকো ডে বা ইয়াৰ পৰিৱৰ্তে আমি এটা ষ্টৰি লিখিব পাৰোঁ কিছুমান আউটলাইন দি দিছে এইবিলাকৰ সহায়ত এটা ষ্টৰি লিখিব লাগে আৰু ষ্টৰিটো এটা সুইটেবল টাইটেল দিব লাগিব কুৱেশ্যন নম্বৰ 59ত হয় আমি ৰিপৰ্ট ৰাইটিং লিখিব লাগিব নহয় আমি
এখন ন'টিচ লিখিব লাগিব যিকোনো এটা কৰিব লাগে 3 মাৰ্কছ আছে তো এনেকুৱা এটা আহিবই তোমালোকে এক্সামৰ বাবে প্ৰেক্টিছ কৰিবা হয় ৰিপৰ্ট ৰাইটিং নহ'লে ন'টিচ ৰাইটিং এনিৱান উই শুড বি মাষ্ট ডান ইট নেক্সট কুৱেশ্যন নম্বৰ 60 দিছে ট্ৰেন্সলেট দ্য ফলোয়িং চেণ্টেন্স ইনটু দ্য লেংগুৱেজ এজ পাৰ ইয়ৰ MIL ছাবজেক্ট অৰ্থাৎ আমি নিজৰ মাতৃভাষালৈ যিকেইটা চেণ্টেন্স দিছে আমি অনুবাদ কৰিব লাগে এ নম্বৰটো দিছে অতুল ইজ দ্য টলেষ্ট বয় ইন দ্য ক্লাছ আমি এইটো লিখিব পাৰোঁ অতুল শ্ৰেণীকোঠাটোৰ আটাইতকৈ ওখ ল'ৰা বি নম্বৰটো দিছে হু ইজ ৱৰ্কিং ইন দ্য গাৰ্ডেন তো আমি লিখিব পাৰোঁ বাগিচাত কোনে কাম কৰি আছে আৰু চি নম্বৰটো দিছে আই কেন হাৰ্ডলি ছুইম অৰ্থাৎ মই সাধাৰণতে সাঁতুৰিব নোৱাৰোঁ বা মই কেতিয়াবাহে সাঁতোৰোঁ তেনেধৰণে লিখি ল'ব আৰু ইয়াৰ পৰিৱৰ্তে এম্প্লিফাই দিছে আমি ভাৱ বহলাই লিখিব লাগে এ নম্বৰটো দিছে এমটি ভেছেলছ চাউণ্ড মাছ বি নম্বৰ দিছে চেল্ফ হেল্প ইজ দ্য বেষ্ট হেল্প তো ইয়াত আমি ট্ৰেন্সলেশ্যন বা এম্প্লিফাই যিকোনো এটা কৰিব লাগে আৰু 61ত আমাক এটা পেছেজ দিছে এইটো এই ভিজিট টু কাজিৰঙা শিৱসাগৰ পাঠটোৰ পৰা দিছে অৰ্থাৎ এইটো এটা চিন পেছেজ হয় তো আমি পেছেজটো খুব ভালকৈ পঢ়ি তলত যিকেইটা কুৱেশ্যন দিছে কুৱেশ্যনকেইটাৰ এনচাৰ কৰিব লাগিব তো আশা কৰোঁ তোমালোকে এইকেইটা নিশ্চয় পাৰিছা বৰপেটা ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে এনিৱে ডিয়াৰ ষ্টুডেণ্ট এয়া আছিলে আজি অৰ্থাৎ 28 ফেব্ৰুৱাৰীত বৰপেটা ডিষ্ট্ৰিক্টত অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ এনুৱেল এক্সাম 2026ৰ ইংলিছৰ কুৱেশ্যন পেপাৰখনৰ সলিউশ্যন ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে তোমালোকে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা মই খুব লৰালৰিকৈ প্ৰিপেয়াৰ কৰিছোঁ হয়তো এটা দুটা MCQ এনচাৰ ভুল হ'ব পাৰে তেনেকুৱা হ'লে তোমালোকে কমেণ্ট ছেকশ্যনত জনাই দিবা তো এনিৱে আন এখন কুৱেশ্যন পেপাৰ হতে তোমালোকক পুনৰ লগ পাম চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট ধন্যবাদ